নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 নৱেম্বৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব টকা। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ দিলে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব অৰুণোদয় আঁচনি। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11 টকাৰে ডাঙৰ ঘোষণা কৰিছে অসমবাসীৰ বাবে। কেৱল ইয়াই নহয়, 10 মে'ত চৰকাৰে প্ৰদান কৰিব হাজাৰ হাজাৰ যুৱক যুৱতীক চাকৰি। লগতে PM কিষাণ আৰু অৰুণোদয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ডৰ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিলে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। 10 মে'ত 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11 টকাই ডাঙৰ ঘোষণা। 11 টকাই ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মে'ত ৰাজ্যৰ 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ৰাজ্যত ঘোষ নোলোৱাকৈ প্ৰায় 1.5 লাখ নিবনুৱাই লাভ কৰিব এই চাকৰি। শীঘ্ৰে মহিলা আত্মসহায়ক গোটৰ সদস্যই লাভ কৰিব 10,000কৈ টকা। যদি আপুনি আত্মসহায়ক গোটৰ ফৰ্মটো জমা দিছে, তেনেক্ষেত্ৰত আপুনি নিশ্চিত থাকক অতি শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাই পৰিব 10,000কৈ টকা। প্ৰায় 90% কাম সম্পূৰ্ণ হৈ পৰিছে লাখপতি বাইদেউৰ প্ৰপত্ৰৰ ভেৰিফিকেশ্যনৰ কাম। যদি আপুনি আত্মসহায়ক গোটৰ ফৰ্মটো জমা দিছে, তেনেক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000কৈ টকা, কিন্তু 90% কাম সম্পূৰ্ণ হৈ পৰিছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। আপোনাৰ যদি ৰেচন কাৰ্ড নাই, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এখনকৈ ৰেচন কাৰ্ড। যিবোৰ মানুহৰ ঘৰত এতিয়াও ৰেচন কাৰ্ড নাই, তেওঁলোককে লাভ কৰিব এই ৰেচন কাৰ্ড আৰু তেওঁলোকক প্ৰদান কৰিব চৰকাৰে। ৰেচন কাৰ্ড থকা লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনেক্ষেত্ৰত আপুনি লাভ কৰিব নতুনকৈ অৰুণোদয় 3.0 আঁচনি। নতুনকৈ 15 পৰা 20,000 পৰিয়াল লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। উপ নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। কেৱল ইয়াৰ নহয়, ৰাজ্যৰ নিবনুৱাৰ পৰা আৰম্ভ কৰি গৃহহীন লৈ সকলোৰে বাবে এটা ভাল খবৰ দিলে। অৰুণোদয় চাকৰি লাখপতি বাইদেউ ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশদ ঘোষণা। 11 টকাই ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ গৰাকীলৈ এটা ভাল খবৰ। কেনেকৈ কৰিব সদস্যৰ নাম অন্তৰ্ভুক্ত? যদি আপোনাৰ ৰেচন কাৰ্ডৰ পৰা এজন বা দুজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ বাকী আছে, তেনে ক্ষেত্ৰত এতিয়া আপুনি কৰিব পাৰিব। চৰকাৰে সম্পূৰ্ণকৈ পৰ্টেলটো মুকলি কৰিছে। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এখন ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে আপুনি কৰিব পাৰিব আবেদন। ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম। নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলি আছে বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নামটো বাদ পৰিছে, তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডৰ দোকানৰ পৰাও কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ কৰিব, লগতে কি কি নথি পত্ৰ লাগিব, এতিয়া আপুনি যাৰ পৰা ৰেচন সংগ্ৰহ কৰে তাতে গৈ যোগাযোগ কৰক। অন্যথা পলম হ'লে আপুনি নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, পৰীক্ষা কৰক আপোনাৰ জিপে ফোনপে। আহি গ'ল কেইবাটাও নতুন নিয়ম। জিপে ফোনপেৰ ব্যৱহাৰকাৰীৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে। আপুনি গুগল পে বা ফোনপে ব্যৱহাৰ কৰে নেকি? UPIৰ জৰিয়তে লেনদেন কৰাৰ পূৰ্বে জানি লওক এই নিয়ম। 1 নম্বৰৰ পৰা প্ৰযোজ্য হৈছে কেইবাটাও নতুন নিয়ম। UPI পিন নম্বৰ ব্যৱহাৰ নকৰাকৈ আপুনি প্ৰেৰণ কৰিব পাৰিব ধনৰাশি। পিনলেছ পদ্ধতিৰে লেনদেন কৰাৰ নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। 1,000 টকা পৰ্যন্ত কোনো পিন নোহোৱাকৈ লেনদেন কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে। NPCI প্ৰথমবাৰলৈ আনিছে অটো টপ আপ ফিচাৰ। ইয়াৰ জৰিয়তে ভৰাই ল'ব পাৰিব পেমেণ্টৰ লিমিট। পিনলেছ পদ্ধতিৰে লেনদেন কৰিবলৈ হ'লে থাকিব লাগিব ন্যূনতম 5,000 টকা বেলেঞ্চ। এই পদ্ধতিত 4,000 টকা পৰ্যন্ত পিনলেছ পদ্ধতিৰে আদান প্ৰদান কৰিব পাৰিব গ্ৰাহকসকলে।
হয় বন্ধু বান্ধৱীসকল গুগল পে ফোন পে ব্যৱহাৰকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰা হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ দশম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণলৈ এটা ভাল খবৰ কিনো পাইলট প্ৰজেক্ট 2024-25 বাবে সাজু হৈ পৰিছে চৰকাৰ আজি কৰক আপুনি নাম পঞ্জীয়ন যদি আপুনি কৰা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কিনো অতি শীঘ্ৰে আপুনি পঞ্জীয়ন কৰি লৈ লওক দশম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতক উত্তীৰ্ণলৈ এটা ভাল খবৰ আহি পৰিছে ৰাজ্য চৰকাৰে আনিছে সোণোৱালী সুযোগ 1.25 লাখ শিক্ষিত যুৱ শক্তিয়ে লাভ কৰিব এই ভাল খবৰ কিনো পাইলট প্ৰজেক্ট 2024-25 বাবে আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ মুকলি কৰা হৈছে ৱেবছাইট সুবিধা লাভ কৰা যুৱক যুৱতীয়ে প্ৰতি মাহে লাভ কৰিব 5,000 টকা লগতে পাব এককালীন 6,000 টকাৰ ভত্তা দেশৰ 5টা শীৰ্ষ কোম্পানীত দেশৰ নিবনুৱাই ভাল খবৰ দিলে চৰকাৰে আৰু এই সকলো ব্যক্তিয়ে কৰিব পাৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি আপুনি এই আঁচনিটো আবেদন কৰিছে নেকি এই পাইলট প্ৰজেক্টৰ বাবে আজি আপুনি কৰক আবেদন হয় বন্ধু বান্ধৱীসকল যদি আপুনি আগতীয়াকৈ আবেদন কৰিছে আপুনি লাভ কৰিব পাৰিব এই টকা আৰু আপোনাৰ একচেপ্ট হোৱাৰ পিছতে কিন্তু আপুনি লাভ কৰিব এই টকা আৰু এই আবেদন প্ৰক্ৰিয়া কিন্তু 10 তাৰিখলৈকে শেষ সময়সীমা আছিলে আপুনি নতুনকৈ আবেদন কৰিছে নেকি যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেন্ট কৰি জনাব কিয়নো আপোনালোকৰ কি কাম কৰিব লাগিব সবিশেষ ষ্টেপ বাই ষ্টেপ জনাই দিয়া হ'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ বুলডোজাৰ একশ্যন বুলডোজাৰ চলোৱা বিষয়ৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে অভিযোগ থাকিলেই কাৰোবাৰ ঘৰ ভাঙি দিয়াটো সঠিক নহয় বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে কেৱল এয়াই নহয় ঘৰখনে এজন ব্যক্তিৰ অন্তিম সুৰক্ষা বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে দোষী হ'লেও ঘৰটো ভাঙি দিয়া কাৰ্য সঠিক নহয় এনে কাৰ্য কৰা বিষয়সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে চৰকাৰে নিজৰ নিৰ্দেশত সম্পত্তি ধ্বংস কৰিব নোৱাৰে অভিযুক্তৰ বিৰুদ্ধে বিচাৰক হিচাপে কাম কৰিব নোৱাৰে চৰকাৰে বুলডোজাৰৰ একশ্যনক লৈ উচ্চতম ন্যায়ালয়ে বৃহৎ ৰায়দান প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ যান বাহনৰ গৰাকীলৈ এটা জৰুৰী খবৰ আহি পৰিছে যদিহে নাই শীঘ্ৰেই লগাই লওক এই দুবিধ সামগ্ৰী যান বাহনৰ লাখ লাখ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ শীঘ্ৰে যান বাহনৰ গৰাকীয়ে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম প্ৰতিগৰাকী যান বাহনৰ গৰাকীয়ে বাহনত লগাব লাগিব আপুনি ফগ লাইট আৰু কিয় লগাব লাগিব কিয়নো চালক তথা আৰোহীয়ে পৰিধান কৰিব লাগিব সিট বেল্ট কুঁৱলীৰ সময়ত অৰ্থাৎ বেগত বাহন নচলাব বাহনৰ হেডলাইটৰ পৰ্যাপ্ত পোহৰ থকাটো জৰুৰী যান বাহনৰ আইন মানি চলক অত্যাধিক জৰুৰী কাম নাথাকিলে নিশাৰ ভাগত দূৰণিবতীয়া যাত্ৰা পৰিহাৰ কৰক যান বাহনৰ লাখ লাখ গৰাকীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ হাতত মাত্ৰ 5 দিন বাকী আছে আহি গ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আজি কৰক আপুনি আবেদন যদি আপুনি আবেদন কৰা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কৃষি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ মুকলি হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 2.0 বৃদ্ধি কৰা হ'ল আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা শুক্ৰবাৰৰ পৰা আবেদনৰ বাবে মুকলি কৰা হ'ল পৰ্টেল 18 নৱেম্বৰলৈকে পৰ্টেলত কৰিব পাৰিব আপুনি আবেদন বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখৰ পৰা 5 লাখ টকাৰ সুবিধা 28 বছৰৰ পৰা 45 বছৰৰ ব্যক্তিয়ে কৰিব পাৰিব আবেদন পূৰ্বে এই সীমা আছিল 40 বছৰ আৰু এতিয়া বহুতৰে এখন ডাঙৰ মন্তব্য কৰিছিল যে সময়সীমা বৃদ্ধি কৰিব লাগে তাৰ বাবে চৰকাৰে নতুনকৈ এখন সময়সীমা বৃদ্ধি কৰিছে 45 বছৰলৈকে পূৰ্বে এই সীমা আছিল 40 বছৰ সাধাৰণ শ্ৰেণীৰ আবেদনকাৰীয়ে দশম শ্ৰেণী উত্তীৰ্ণ হ'লেই হ'ব আনহাতে এছচি এছটি আবেদনকাৰী দশম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব ইয়াৰ বাবে কৰিব লাগিব আপোনালোকৰ পঞ্জীয়ন আৰু অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰী ধাৰীসকলে লাভ কৰিব 5 লাখ টকা আনহাতে আনসকলে লাভ কৰিব 2 লাখ টকা আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ বেংক পাছবুক ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড পান কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড থাকিব লাগিব পোৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন আবেদনকাৰী অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব আগ্ৰহী আবেদনকাৰীয়ে cm888.assam.gov.in কৰিব লাগিব পঞ্জীয়ন নিজৰ সম্পূৰ্ণ নাম মোবাইল নম্বৰ ইমেইল আইডিত কৰিব লাগিব আপুনি পঞ্জীয়ন
বেংক পাছবুক আপুনি ইয়াৰ দ্বাৰা সংলগ্ন কৰিব লাগিব। পৰৱৰ্তী সময়ত বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখ বা 5 লাখ টকাৰ সুবিধা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। চামগুৰিত ৰকিবুল হুছেইনক পহুকেইটা হয় বন্ধু বান্ধৱীসকল, যোৱাকালি উপনিৰ্বাচন আৰু যোৱাকালি উপনিৰ্বাচনৰ দিনাই পহুকেইটা খালে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনক খেদিলে বিজেপি কৰ্মীয়ে। ৰকিবুল হুছেইনক খেদাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পূৰ্বে হালমাৰাত বিজেপি কৰ্মীয়ে খেদিলে ৰকিবুল হুছেইনক। একাংশ বিজেপি কৰ্মীৰ বিৰুদ্ধে যান বাহনত আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। ৰকিবুল হুছেইনক খেদাৰ সময়তে আক্ৰমণ কৰিলে সাংবাদিকৰ বাহনত। বিজেপিৰ ফ্লাগ লৈ থকা একাংশই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰকিবুল হুছেইনক খেদিলে বিজেপি কৰ্মীয়ে। হয় বন্ধু বান্ধৱীসকল, এখন ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। 100 টকালৈ বজাৰলৈ নাহিব আপুনি, কিয়নো সৰাসৰি বাঢ়িছে বহু সামগ্ৰীৰ মূল্য। দৰিদ্ৰ আৰু মধ্যবিত্তৰ মূৰত পুনৰ মাথমাৰ। শাক পাচলিৰ দামে জোৰৰা কৰিছে ৰাইজক। নিশাৰ ভিতৰতে বৃদ্ধি পালে মিঠাতেল ৰিফাইন তেলৰ মূল্য। 140 টকীয়া মিঠাতেল হলগৈ এতিয়া 180 টকা, 90 টকীয়া ৰিফাইন তেল হলগৈ 145 টকা। অন্যান্য শাক পাচলিৰ দামতো নাই কোনো ধৰণৰ নিয়ন্ত্ৰণ। 20 টকাত ক্ৰয় কৰিব পাৰিব মাত্ৰ 2টা নেমু। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ অঞ্চলত শাক পাচলিৰ মূল্য কেনেকুৱাকৈ, লগতে মিঠাতেল আৰু ৰিফাইন তেলৰ মূল্য বৃদ্ধি পাইছে নে নাই? যদি ইয়াতকৈ বৃদ্ধি পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।